নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ আজি জুবিন হত্যা গোচৰৰ বাবে এটা অন্যতম গুৰুত্বপূৰ্ণ দিন কাৰণ আজি আদালতে কেইবাটাও ৰায়দান দিব ইতিমধ্যে এই সমগ্ৰ গোচৰটোৰ 9টা শুনানি সম্পন্ন হৈছে আজি হৈছে 10 নম্বৰটো শুনানি আৰু ক্ৰমান্বয়ে এই গোচৰ প্ৰক্ৰিয়াটো বা এই সমগ্ৰ ঘটনাটো দীঘলীয়া হৈ গৈ আছে তাৰ মাজতে চৰকাৰেও ফাষ্ট ট্ৰেক আদালত গঠনৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ক তেওঁলোকে আবেদন জনাইছে আৰু হয়তো খুব সোনকালে চৰকাৰে বিচৰা মতে বা জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগী তথা পৰিয়ালে বিচৰা মতে ফাষ্ট ট্ৰেক আদালত গঠন হ'ব তথাপিও আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কাৰণ ইয়াৰ আগৰ যি 9টা শুনানি সম্পন্ন হ'ল সেইকেইটাত কেৱল অভিযুক্ত কেইজনৰ অধিবক্তা সকলে নথিপত্ৰ জমা দি তেওঁলোকৰ দায়িত্ব সামৰিছিল আৰু কোনো ধৰণৰ গুৰুত্বপূৰ্ণ কথা তাত উল্লেখ কৰা হোৱা নাছিল যাক লৈ আক্ষেপ প্ৰকাশ কৰিছিল গৰিমা গাৰ্গ আৰু লগতে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল শ্যামকানু মহন্ত শেখৰ জ্যোতি গোস্বামী অমিত প্ৰভাত মহন্ত এওঁলোকৰ যিবোৰ উকিল আছে তেওঁলোকে এই সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াটো দীঘলীয়া কৰিবলৈ চেষ্টা কৰিছে নথিপত্ৰ জমা দিয়াৰ নামত তেওঁলোকে অতিৰিক্ত দিন বিচাৰি এই সমগ্ৰ প্ৰক্ৰিয়াটো দীঘলীয়া কৰিবলৈ বিচাৰি আছিল কিন্তু আজি জুবিন হত্যা গোচৰৰ আবেদনৰ ৰায়দান সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ শ্যামকানু মহন্ত আৰু শেখৰ জ্যোতি গোস্বামীয়ে দাখিল কৰিছিল আদালতত আবেদন আৰু সেই কেইখন আবেদনৰ আজি সত্ৰ ন্যায়াধীশৰ আদালতত গোচৰটো চলা আজি এই আবেদনৰ ৰায়দান দিয়া হ'ব যে কি হয় বা কি নহয় সকলোৱে চকু থাকিব পূৰ্বে অভিযুক্তসকলে দাখিল কৰা কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰিছিল সত্ৰ আদালতে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত শেখৰ জ্যোতি গোস্বামীয়ে দাখিল কৰিছিল আবেদন শুনানি গ্ৰহণ কৰা সেই আবেদনৰ ৰায় কেতিয়া দিব সেই আজিৰ দিনটো ঠিৰাং কৰা হৈছিল আৰু আজিৰ দিনটোলৈ সেই ৰায় দিব বুলি সংৰক্ষণ কৰা হৈছিল সেইকাৰণে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আদালতে এই সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আৰু শেখৰ জ্যোতি গোস্বামীয়ে যি আবেদন কৰিছিল সেই আবেদনৰ কি ৰায় দিয়ে সেয়া সকলোৱে তাৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব জুবিন গাৰ্গৰ পৰিয়ালৰ দৃষ্টি নিবদ্ধ থাকিব ইতিমধ্যে আজিৰ দিনটো চোৱা হৈছিল সত্ৰ ন্যায়াধীশৰ আদালতৰ গোচৰটো চলাৰ পাছত এতিয়ালৈকে প্ৰায় 9টা শুনানি সম্পন্ন হৈ গ'ল আৰু এই 9টা শুনানিত কিন্তু কোনো ধৰণৰ ডাঙৰ আপডেট যেনেকুৱা আপডেট বিচাৰি আছে তেনেকুৱা ধৰণৰ কোনো আপডেট পোৱা নাই আৰু ইচ্ছাকৃতভাৱে অভিযুক্তসকলৰ অধিবক্তাই সমগ্ৰ গোচৰ প্ৰক্ৰিয়াটো লেহেমীয়া কৰি অহাৰ অভিযোগ উত্থাপন কৰিছিল আৰু গোচৰটোত এতিয়ালৈকে এই অভিযুক্তসকলৰ চাৰ্জ ফ্ৰেমটো কিন্তু হোৱা নাই যেটো বহু আগতে হ'ব লাগিছিল বুলি বহু অধিবক্তাই কৈ আছে যে সোনকালে চাৰ্জ ফ্ৰেমটো কৰিব লাগে কিন্তু এই 7জন অভিযুক্তৰ চাৰ্জ ফ্ৰেম এতিয়ালৈকে হোৱা নাই আৰু যি ফাষ্ট ট্ৰেক আদালতৰ প্ৰসংগ আছে সেইটো কিন্তু বৰ্তমান সকলোৱে বিচাৰি আছে ইতিমধ্যে জনাইছো সকলোৱে #justice4Jubin Garg লিখি আছে মোৰ এই লাইভটোতো বহু সংখ্যক লোকে #justice4Jubin Garg লিখি আছে সকলোৰে মনত এটাই প্ৰশ্ন যে জুবিন গাৰ্গে ন্যায় কেতিয়া পাব আৰু এই 7জন যি অভিযুক্ত আছে যিকেইজন উত্তৰপুতভাৱে জড়িত বুলি কোৱা হৈছে আৰু চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে এছআইটিয়ে কৈছে মুখ্যমন্ত্ৰী আৰম্ভণিৰ ফালৰ পৰা কৈ আছিল যে জুবিন গাৰ্গক হত্যা কৰা হ'ল পৰিকল্পিতভাৱে হত্যা কৰা হ'ল এনেকুৱা ধৰণৰ মন্তব্য কৰা হৈছিল যদিহে পৰিকল্পিতভাৱে হত্যা কৰা হৈছে গৰিমা শইকীয়া গাৰ্গৰ ফালৰ পৰা যেটো মন্তব্য আহিছিল যদিহে উচিত তথ্য প্ৰমাণ তেওঁলোকৰ হাতত আছে বা এছআইটিৰ হাতত আছে তেন্তে কিয় ইমান দেৰি কৰি আছে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল যেহেতু চাৰ্জশিটত যি 12000 পৃষ্ঠাৰ চাৰ্জশিট আছিল তাত সকলো দাখিল কৰা হৈছে তাৰ পিছতো কিয় ইমান লেহেমীয়া হৈছে সেয়া তাৰ আক্ষেপ প্ৰকাশ কৰিছিল গৰিমা গাৰ্গে কিন্তু ইতিমধ্যে জনাইছো যে 9টা শুনানি সম্পন্ন হৈ গৈছে এই 9টা শুনানিৰ কিন্তু কোনো ধৰণৰ গুৰুত্বপূৰ্ণ আপডেট আমি নেদেখিলো এই অভিযুক্ত কেইজনক এতিয়ালৈকে ভাৰ্চুৱেলি তেওঁলোকক হাজিৰ কৰা হৈছে তেওঁলোকৰ মুখত কোনো ধৰণৰ সংকোচৰ চিন নাই তেওঁলোকৰ মুখত কোনো ধৰণৰ দুখ নাই সেই কথাটো এতিয়ালৈকে কিন্তু গৰিমা গাৰ্গে কৈছে পামী বৰঠাকুৰে কৈছে যে তেওঁলোক সম্পূৰ্ণ সুস্থ ভালকৈ আছে কোনো ধৰণৰ আক্ষেপ তেওঁলোকৰ মুখত দেখিবলৈ পোৱা নাই কিন্তু তথাপিও আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ হ'ব কাৰণ ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মাৰ যেটো পানীৰ ফেক্টৰী আছিল মহাবীৰ একুৱা সেইটো খুলি দিবলৈ আদালতৰ ফালৰ পৰা ৰায় দিয়া হৈছিল আৰু তেনেকৈ এই অভিযুক্তসকলৰ এখনকৈ আবেদন কৰবাত তেওঁলোকৰ সপক্ষে গুচি যাব নেকি তাক লৈ কিন্তু মানুহৰ মনত বহু প্ৰশ্ন উত্থাপন হৈছিল গৰিমা শইকীয়া গাৰ্গেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে যতে মূল অভিযুক্ত বুলি জনাৰ পাছতো মহাবীৰ একুৱা যেটো পানীৰ ফেক্টৰী আছে সেইটো কেনেকৈ খুলি দিবলৈ পালে তাক লৈ কিন্তু তেওঁ প্ৰশ্ন উত্থাপন কৰিছিল আক্ষেপ প্ৰকাশ কৰিছিল আসলতে সমগ্ৰ ঘটনাক লৈ কিন্তু তাৰ পিছতো আজি আছে 3খন আবেদনৰ শুনানি যিকেইখন দাখিল কৰিছিল আদালতত সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আৰু শেখৰ জ্যোতি গোস্বামীৰ অধিবক্তাই আৰু তাৰ কাৰণে আজিৰ দিনটো
ৰখা হৈছিল যে কি ৰায় দিয়ে আবেদনৰ ৰায় কাৰণে আজি দিনটো সংৰক্ষণ কৰিছিল শুনানি গ্ৰহণ কৰা ইতিমধ্যে হৈছে আৰু আজি গম পোৱা যাব যে সেইখন তিনিখন যি আবেদন দাখিল কৰিছিল সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আৰু শেখৰজ্যোতি গোস্বামীয়ে তাক লৈ কি ৰায় দিয়ে আজি আদালতে সকলোৱে চকু থাকিব কিছু সময় পিছতে হয়তো জুবিন গাৰ্গৰ পৰিয়ালৰ লোকো গৈ পেলাই আদালতত উপস্থিত হ'ব কিন্তু তেওঁলোকৰ এটা আক্ষেপ আছিল যে এটো সত্ৰ ন্যায়াধীশ আদালতত যদি সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াটো চলি থাকে তেন্তে এটা দীঘলীয়া সময় যাব আৰু জুবিন গাৰ্গৰ যিটো ন্যায় প্ৰক্ৰিয়া যিটো খুব সোনকালে লাগে বুলি কৈছিল কিন্তু তথাপিও 19 ছেপ্টেম্বৰৰ পৰা এতিয়ালৈকে ছমাহ হ'ল আৰু এই বিগত ছমাহত আমি যথেষ্ট সমগ্ৰ ঘটনাটোৰ বিভিন্ন ধৰণৰ পটভূমি দেখিছো কেতিয়াবা বিভিন্ন ধৰণৰ এসআইটিয়ে তদন্ত কৰিলে খুদা পোছা কৰিলে 7 জনক গ্ৰেপ্তাৰ কৰা হ'ল ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ মাজত তেওঁলোকক জেলত ৰখা হৈছে দুখনকৈ বেলেগ বেলেগ জেলত ৰখা হৈছে বাক্সাত ৰখা হৈছে 5 জনক হাফলঙত ৰখা হৈছে দুগৰাকীক কিন্তু তাৰ মাজত যিবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে যে জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে ইয়াৰ পৰা এটা পৰিকল্পনা কৰা হৈছিল তেনেকুৱা যিবোৰ কথা ওলাই আছে তাক লৈ কিন্তু ৰাইজ বিভ্ৰান্তিত আছে আৰু সেইকাৰণে সকলোৱে এটা কথা জানিব বিচাৰে যে প্ৰকৃততে ছিংগাপুৰত 19 ছেপ্টেম্বৰৰ দিনটোত প্ৰকৃততে হ'ল কি আৰু জুবিন গাৰ্গ কেনেকৈ হেৰাই গ'ল এই দুটা প্ৰশ্ন সকলোৱে উত্তৰ বিচাৰি আছে কিন্তু তাৰ পিছতো এতিয়ালৈকে ছমাহ উকলি যোৱাৰ পাছতো কিন্তু এতিয়া সেইবোৰ প্ৰশ্নৰ উত্তৰ ৰাইজে বিচাৰি পোৱা নাই আৰু সেইকাৰণে সকলোৱে এটা কথাই বিচাৰিছে যে তদন্ত প্ৰক্ৰিয়াটো সোনকালে হ'ব লাগে ফাষ্ট ট্ৰেক আদালতত হ'ব লাগে আৰু মুখ্যমন্ত্ৰী এটা কথা কৈছিল যে ইয়াত এটা ডাঙৰ চক্ৰ আছে কাৰণ এই যি 7 জন অভিযুক্ত আছে তাৰ ভিতৰত কেইবাজনৰ জামিন আবেদন তেওঁলোকে দাখিল কৰিছিল আৰু সেই জামিন যি অগ্ৰাহ্য কৰা হৈছে জামিন নাপায় বুলি যি কোৱা হৈছে তাৰ ক্ষেত্ৰত যিজন ন্যায়াধীশে কৰাই আছে তেওঁ কিন্তু অতৰাবলৈ চেষ্টা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰিছিল এটা ভয়ংকৰ চক্ৰ আছে বুলি কৈছিল আৰু তাৰ পাছতো কিন্তু যদিহে জুবিন গাৰ্গৰ পৰিয়াল তথা লাখ লাখ জুবিন গাৰ্গে যদি বিচাৰে তেন্তে এই সমগ্ৰ ঘটনাটো ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে কৰা হ'ব বুলি চৰকাৰে আশ্বাস প্ৰকাশ কৰিছিল আৰু কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে নিজেই প্ৰেছ মিট দি বা সংবাদমেল যোগে এটা কথা স্পষ্ট কৰি দিছিল পৰিয়াল তথা লাখ লাখ জুবিন অনুৰাগী ন্যায়ৰ পৰা দাবিত আমি এই কামটো কৰিছো আৰু উচ্চতম ন্যায়ালয়ক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমগ্ৰ ঘটনাটো ফাষ্ট ট্ৰেক আদালতৰ কাৰণে দিয়া হৈছে আৰু যদিহে ফাষ্ট ট্ৰেক আদালত গঠন হয় তেন্তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়পালিকাই সমগ্ৰ এই গোচৰ প্ৰক্ৰিয়াটো নিজেই তেওঁলোকে চোৱা চিতা কৰিব এই ধৰণৰ কথা চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে কিন্তু এতিয়ালৈকে এই ফাষ্ট ট্ৰেক আদালত কেতিয়া গঠন হ'ব কেতিয়াৰ পৰা জুবিন গাৰ্গৰ এই হত্যা গোচৰটো ফাষ্ট ট্ৰেক আদালতত চলিব সেয়া কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই সেয়া কেৱল চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ক আবেদন জনাইছে গুৱাহাটী উচ্চ ন্যায়ালয়ে তাৰ ওপৰত কি তথ্য প্ৰকাশ কৰে বা কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া এতিয়াও কিন্তু ৰহস্য আৱৰ্তত আছে কিন্তু জনাইছো আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আজি জুবিন হত্যা গোচৰৰ আবেদনৰ ৰায়দান সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত শেখৰজ্যোতি গোস্বামীয়ে তিনিখন আবেদন সত্ৰ ন্যায়াধীশ আদালতত তেওঁলোকে দাখিল কৰিছিল আৰু সেইকেইখনৰ শুনানি গ্ৰহণ কৰা হৈছিল আৰু আজিৰ দিনটো ৰায়দানৰ কাৰণে সংৰক্ষণ কৰা হৈছিল সেইকাৰণে গুৰুত্বপূৰ্ণ হ'ব আজিৰ দিনটো কাৰণ ইয়াৰ আগতে এটা শুনানিত 9টা শুনানি সম্পন্ন হৈছে জুবিন গাৰ্গৰ তৰফৰ পৰা পৰিয়ালটো কোনো কাৰণত সুখী নহয় কাৰণ তেওঁলোকে কেৱল নথিপত্ৰ জমা দি এই সময়খিনি অতিবাহিত কৰিলে 9টা শুনানি এনেকৈ পাৰ হৈ গ'ল আজি হৈছে 10 নম্বৰটো শুনানি আৰু 10 নম্বৰটো শুনানিত কিন্তু কি ধৰণৰ ৰিজাল্ট আহে কেনেকুৱা ধৰণৰ ফলাফল আহে সেয়া সকলোৰে চকু থাকিব কিন্তু গৰিমা শইকীয়া গাৰ্গে এটা কথা কৈছিল যে যথেষ্ট দীঘলীয়া হৈছে এই বিচাৰ প্ৰক্ৰিয়া আৰু এনেকৈ সত্ৰ ন্যায়াধীশ আদালতত নহয় ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে সমগ্ৰ ঘটনাটো চলিব লাগে আৰু অতি শীঘ্ৰেই এই অভিযুক্ত কেইটাক যিকেইটাই জুবিন গাৰ্গক লুটিপুটি খাইছিল বা জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিছিল বা এসআইটিয়ে কোৱাৰ ধৰণে মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণে হত্যা কৰিছে পৰিকল্পিতভাৱে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে ধন্যবাদ